আৰু কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজ দেখি বেয়া। গুড আফটাৰনুন টু এভৰিৱান। ক'বলৈ ভাষা নাই অ'। জুবিন দা যেতিয়া আমাৰ পৰা আঁতৰি গুচি গ'ল, সেইদিনাৰ পৰাই এনেকুৱা লাগিছে যে এন্ধাৰ এন্ধাৰ লাগিছে অ'। কিন্তু কিছুমান কথা দাদাই হিচাপ সুধিব নেকি, হিচাপ সুধিলে কি হ'ব, কিন্তু এতিয়া দাদা নাই, গতিকে এতিয়া চব ফ্ৰী হৈ গ'ল। এতিয়া চব ফ্ৰী হ'ল। এতিয়া দুদিন ৱেইট কৰ, গেম গম পাবি। দাদা ছিংগাপুৰত ঢুকাল, বাট দাদা ইয়াত থাকিলেও ঢুকাল হয়। এইটো আটাইতকৈ ডাঙৰ বাক্য, আটাইতকৈ ডাঙৰ বাক্য। ইয়াৰ পাছত লিখিছে দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল, কিবা ক'লে কয় বেছি জানে নেকি। অৰ্থাৎ এয়া শেখৰ সহ্য কৰি থাকিব নোৱাৰাত আজি ভিডিঅ'খন বনাইছো। আৰু আপোনালোকে আজিৰ ভিডিঅ'খন শেষলৈ চাব বুলি আশা কৰিছো, কিয়নো আজিৰ ভিডিঅ'খন বহুত ইম্পৰ্টেণ্ট ৰিয়েলি। আৰু ৰিকুৱেষ্ট কৰিছো, কথাটো হৈছে আমি এতিয়া জনামতে ইমান বছৰ ধৰি আমাৰ মৰমৰ জুবিন দাৰ ইনকাম কৰা পইচাবিলাক ইউজ কৰিবৰ কাৰণে কিছুমান দুৰ্বৃত্তই এটা গেঙৰ দল বনাইছিলে, ৰাইট? আৰু ইমান বছৰ ধৰি এই নৰপিকা গেঙৰ দলটো জুবিন দাৰ উইদাউট পাৰ্মিশ্যনত কোটি কোটি টকা ইউজ কৰি আহিছে বুলিও আমি গম পাইছো। এতিয়া কথাটো হৈছে আমি এতিয়া জনামতে কোটি কোটি টকা ইউজ কৰাৰ হিচাপ কিতাপ দিব নোৱাৰাত এই নৰপিশাচ গেঙৰ দলটোৱে আমাৰ মৰমৰ জুবিন দা অসমৰ পৰা বিদেশীলৈ নি মাৰিম বুলিয়ে মাৰি পেলালে। মানে পইচাৰ কাৰণে মাৰি পেলালে। আৰু এতিয়া মোৰ এটাই অনুৰোধ, এটাই ৰিকুৱেষ্ট, এই নৰপিশাচ দলটোক যিমান সোনকালে আমাৰ অসম চৰকাৰে, অসম পুলিচ প্ৰশাসনে একশ্যন লোৱাটো কৰিব। আমি কিন্তু এতিয়া সহ্য কৰি থাকিব নোৱাৰিম, কথা বেয়া হ'ব। অসম চৰকাৰে যদি এই নৰপিশাচ দলটোক যদি একশ্যন ল'ব নোৱাৰে, অসমখন কি পৰিস্থিতি হ'ব গম পাই যাব। জুবিন দাৰ কাৰণে তেজ দিব পাৰিম, আৰু লাগিলে দৰকাৰ হ'লে তেজ ল'ব পাৰিম। এয়া চিধা কথা।